সমিতিৰ বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকল আহিছে, আপোনালোকে দেখিছে। এই প্ৰতিনিধি সভাত কেইবাটাও বিষয়ৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। এটা বিষয় হ'ল যে খিলঞ্জীয়া মানুহে, আমাৰ ভূমিপুত্ৰ মানুহে এখন অসমত সকলো ফালৰ পৰা সকলো অধিকাৰ পাব লাগে, সেই বিষয়টো ইয়াত উত্থাপন হৈছে। এতিয়া সকলো বিষয়, সকলো অধিকাৰ বুলি ক'লে কি কি? প্ৰধানকৈ এটা বিষয়ৰ ওপৰত খুব আমি গুৰুত্ব প্ৰদান কৰিছোঁ, ভূমিৰ ওপৰত অধিকাৰ। যোৱাকালি আপোনালোকে দেখিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সংবাদমেলৰ জৰিয়তে ভূমি অধিকাৰৰ সম্পৰ্কত ট্ৰাইবেল ব্লক এণ্ড বেল্টত কোনোবা বেলেগ মানুহে মাটি কিনিব নোৱাৰিব, প্ৰধানকৈ সংখ্যালঘু মানুহৰ কথা কোৱা হৈছে, বা গিজিয়াৰ ভিজিয়াৰত ট্ৰাইবেল মানুহৰ বাদে, অনুসূচিত জাতিৰ মানুহৰ বাদে অন্য মানুহে বেদখল কৰিব নোৱাৰিব, তেনেকুৱা ধৰণে এটি সংবাদমেলত বক্তব্য প্ৰদান কৰিছে। এনেধৰণৰ যিবিলাক বিষয়, এই বিষয়বিলাকৰ জৰিয়তে আচলতে আংশিকভাৱেহে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মানুহক ভূমিৰ ওপৰত অধিকাৰ দিয়া হ'ব। গতিকে আমি একেবাৰে ভূমিৰ ওপৰত অসমীয়া মানুহক একেবাৰে অনাদি অনন্ত কাললৈকে অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কেনেকৈ এতিয়া অধিকাৰ প্ৰদান কৰিব, সেই যিটো বিষয়, সেই বিষয়টো যে অলপতে অসম বিধানসভাত এখন ভূমি সম্পৰ্কীয় আইন তেওঁলোকে তাত গৃহীত কৰিছিল। সেই আইনখনত কোৱা হৈছিল, বৰপেটা আৰু বৰদোৱাৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি কিনিব নোৱাৰিব। যি মানুহ তাত আছে, 3টা প্ৰজন্ম তাত বসবাস কৰি আছে, সেই মানুহেহে মাটি কিনিব পাৰিব। সেই কথাটোত আমি সমৰ্থন জনাইছোঁ। আমাৰ যিমানবিলাক সত্ৰ আছে, অসমীয়া মানুহৰ, অসমৰ মানুহৰ আৱেগ স্বাভিমান তাৰ লগত জড়িত হৈ আছে। কিন্তু তাৰ লগে লগে সমগ্ৰ ৰাজ্যখনৰ ভূমি সুৰক্ষিত কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? সেই যিখন আইন, সেই আইনখন সমগ্ৰ অসমতে প্ৰযোজ্য কৰিবৰ কাৰণে অসম বিধানসভাত এখন আইন গৃহীত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অৰ্থাৎ সমগ্ৰ অসমত 3টা প্ৰজন্মৰ বাস কৰা মানুহৰ বাদে সেই বহিৰাগত মানুহেই হওক বা অন্য মানুহেই নহওক কিয়, সেই মানুহে যাতে মাটি কিনিব নোৱাৰে। মাটি কিনিবলৈ হ'লে 3টা প্ৰজন্ম অসমতে বসবাস কৰিব লাগিব। তেনে মানুহেহে যাতে অসমৰ ভূমিৰ ওপৰত অধিকাৰ পায়, তেনে এখন আইন অসম বিধানসভাত গৃহীত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সেই বিষয়ৰ ওপৰত ইয়াত আলোচনা হৈছে। আৰু এটা বিষয় আলোচনা হৈছে যে আপোনালোকে দেখিছে, এই শেহতীয়া যিটো বানপানী, সেই বানপানীত সাংঘাতিকভাৱে মানুহৰ ক্ষতি হৈছে। বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি আলোচনা হৈছে। কিন্তু কিছু বানপানী ঠায়ে ঠায়ে, সেই ঠাইবিলাকত কি হৈছে যে প্ৰাকৃতিকভাৱে হোৱা বানপানী নহয়, সেই বানপানী সৃষ্টি কৰা হৈছে। কেনেকৈ সৃষ্টি কৰা হৈছে? নদী বান্ধে এৰি দিয়াৰ পিছত বানপানী হৈছে। ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়াৰ পিছত বানপানী হৈছে। নামনি অসমত আপোনালোকে জানে যে ভূটানত কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পই যেতিয়া পানী এৰি দিয়ে, ইয়াত বানপানী হয়। গতিকে এই যিবিলাক জলবিদ্যুৎ প্ৰকল্প, সেই জলবিদ্যুৎ প্ৰকল্পবিলাক অসমৰ কাৰণে ক্ষতিকাৰক। তাৰ পিছতো এটাৰ পিছত এটা বৃহৎ নদীবান্ধ আকৌ নিৰ্মাণ কৰিবলৈ গৈ আছে। ভূটানত যিবিলাক নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে, কেইবাটাও নদীবান্ধত বা সৰহসংখ্যক নদীবান্ধতে ভাৰত চৰকাৰে তাত পৃষ্ঠপোষকতা কৰিছে, বা ভাৰত চৰকাৰৰ কোনোবা অন্তৰ্গত কোনোবা ডাঙৰ কোম্পানীয়ে তাত পৃষ্ঠপোষকতা কৰিছে। গতিকে তাৰ পৰা আমাৰ এই নামনি অসমৰ এই জিলাকেইখনত সাংঘাতিকভাৱে ক্ষতি হ'ব। সেইকাৰণে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি কি কৰিম? অহা 28 তাৰিখে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ যিটো প্ৰকল্প, সেই প্ৰকল্পত আমি প্ৰতিবাদ সাব্যস্ত কৰিম। সেই প্ৰকল্পৰ পৰাই পুনৰ আকৌ প্ৰত্যেকটো নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব।
এনেধৰণৰ যিবিলাক বিষয় এই বিষয়বিলাকৰ ওপৰতে আজি প্ৰতিনিধি সভাখনত আলোচনা হৈছে। যিহেতু আপোনালোকৰ এই বিশেষ প্ৰতিনিধি সভাত আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদকো যোগদান কৰিছে, এই ক্ষেত্ৰত কি? না, আমি তেখেতক আদৰণি জনাইছোঁ। গতিকে লৈ পেলাই তেওঁ আমাৰ সংগঠনৰ প্ৰতি আকৰ্ষিত হৈ পেলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ গ্ৰহণ কৰিছে। আমি তেখেতক আদৰণি জনাইছোঁ। জাতীয় সংগঠনৰ পৰিৱৰ্তে হিন্দু সংগঠন অসমত বহু বৃদ্ধি পাইছে, নৱপ্ৰজন্ম সেই প্ৰতি লাভৱান হৈছে। এটা কথা চাওক যে যোৱা দুদিন পূৰ্বে এটা সমীক্ষা ওলাইছিল। সেই সমীক্ষাত অসম ভাৰতবৰ্ষৰ ভিতৰতে একেবাৰে শেষৰ দ্বিতীয়খন ৰাজ্য, য'ত আমাৰ শিক্ষাখণ্ডৰ সম্পৰ্কত যিটো সমীক্ষা ওলাইছিল, ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় শেষৰখন ৰাজ্য। আমি শেষৰ ফালৰ পৰা দ্বিতীয়, শেষৰখন সম্ভৱতঃ মিজোৰাম। গতিকে এতিয়া হয় মেঘালয় মেঘালয়। গতিকে সেই যিটো সমীক্ষা, সেই সমীক্ষাৰ পৰা আমি কি বুজোঁ? আপুনি যিটো কথা কৈছে যে আজিৰ আমাৰ চৰকাৰখনে, আমাৰ ৰাজনৈতিক নেতাবিলাকে যেতিয়া এখন অসমত হিন্দু মুছলমানক লৈ পেলাই ৰাজনীতি কৰিবলৈ যাব, গৰু আৰু গাহৰিক লৈ পেলাই ধৰি লওক ৰাজনীতি কৰিবলৈ যাব, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থাটো তেনেকুৱাই হ'ব। ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৱা 4, 5 আৰু 6 এপ্ৰিল তাৰিখে গোলাঘাটত হোৱা দ্বিবাৰ্ষিক প্ৰতিনিধি সভাত অধিৱেশনত এখন নতুন সমিতি নিৰ্বাচিত কৰি দিয়া হৈছিলে। কিন্তু বিভিন্ন সময়ৰ অসুবিধাৰ কাৰণে যিহেতু এখন পূৰ্ণ পৰ্যায়ৰ গোলাঘাটৰ অধিৱেশন আছিল, আৰু পূৰ্ণ পৰ্যায়ৰ অধিৱেশন বুলি ক'লে একেবাৰে সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সন্ধিয়া আৰু বিভিন্ন মুকলি সভাৰ বিভিন্ন ধৰণৰ আলোচনা চক্ৰ জড়িত হৈ থাকে। গতিকে সময়ৰ অভাৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নতুন সমিতিখনে আগন্তুক 2 বছৰত কি ধৰণে আগবাঢ়ি যাব, অসমৰ সমস্যাখিনি কি ধৰণে সমাধান কৰাৰ কাৰণে কাম কৰিব, আৰু লগতে আপোনালোকে জানে যে অসমৰ জাতীয় জীৱন একেবাৰে সংকটাপূৰ্ণ, বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত। এতিয়া শেহতীয়াভাৱে আপোনালোকে দেখা পাইছে যে অসমত যিখিনি খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰ আছে, জনজাতিসকল আছে, সেই মানুহখিনিও আজি জনজাতি বেল্ট এণ্ড ব্লকত সুৰক্ষিত নহয়। গতিকে এনেধৰণৰ এটা সমস্যা আছে। আৰু বৃহৎ নদী বান্ধে বছৰে বছৰে প্ৰতিটো মুহূৰ্ততে তেওঁলোকে অসমৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আৰু অসমৰ সমাজ জীৱনৰ একেবাৰে জ্বলন্ত যিখিনি সমস্যা আছে, জাতীয় যিখিনি সমস্যা আছে, সেই সমস্যাখিনি আমি কি ধৰণে সমাধান কৰিব পাৰোঁ, আৰু আগন্তুক দিনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে ৰণকৌশল ৰচনা কৰিব, সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে কাম কৰিব, আৰু লগতে অসমৰ জাতীয় জীৱনত যুৱ ছাত্ৰ পৰিষদৰ গ্ৰহণযোগ্যতা আৰু জাতীয় সমস্যাখিনিৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই সমগ্ৰ অসমীয়া জাতিটোকে একত্ৰিত কৰি এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে কি ধৰণে গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম কৰিব, এই গোটেই বিষয়খিনি মানে সুন্দৰ সুস্থৰভাৱে আলোচনা কৰাৰ কাৰণে এই বিশেষ প্ৰতিনিধি সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছিলে বজালী জিলা সমিতিৰ আমন্ত্ৰণত। গতিকে আজি পবিত্ৰ পাঠশালা পবিত্ৰ হৰি মন্দিৰৰ নাট্য মন্দিৰ প্ৰাংগণত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় প্ৰতিনিধিবিলাকে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। আৰু আমাৰ সভাৰ শেষত কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব, আৰু এই প্ৰস্তাৱবিলাক পৰৱৰ্তী পৰ্যায়ত এই প্ৰস্তাৱবিলাক কাৰ্যকৰীকৰণৰ জৰিয়তে সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰিব। অহা 28 তাৰিখৰ পৰা এলানি কাৰ্যসূচী ঘোষণা কৰিছে, কেনেধৰণৰ আৰু ক'ত এই কাৰ্যসূচী? ইতিমধ্যে অহা 28 তাৰিখে আমি গেৰুকামুখত লখিমপুৰ জিলা সমিতি আৰু ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত নদী বান্ধৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি মহোদয়ে কৈছে যে নদী বান্ধ বুলি ক'লে প্ৰাথমিক পৰ্যায়ত আমি নামনি সোৱণশিৰি
জলবিদ্যুৎ প্ৰকল্প আৰু ৰঙা নদী প্ৰকল্পৰ কথা মনলৈ আহিছিল কিন্তু আজি কিছু বছৰৰ পৰা দেখিছোঁ যে নদীবান বুলি ক'লে একেবাৰে নামনি অসমতো ই একেবাৰে চিৰাং জিলাৰ পৰা আৰম্ভ কৰি দৰং জিলালৈকে প্ৰতি বছৰে 40 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে খেতিপথাৰখিনিও সংকুচিত হৈ আছে আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি বছৰে বছৰে ভাবুকি সৃষ্টি হৈ আহিছে খেতিপথাৰ সংকুচিত হৈ আহিছে গতিকে বৃহৎ নদীবান যদি কোনোবাই কয় যে উন্নয়নৰ প্ৰতীক কিন্তু আমি এইখিনি সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে যি উন্নয়নে মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে যি উন্নয়নে মানুহৰ সপোন নস্যাৎ কৰি দিব পাৰে তেনে উন্নয়ন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও নিবিচাৰে এটা সময়ত যেতিয়া বিজেপি চৰকাৰখনে ক্ষমতাৰ বিপৰীতে আছিল তেওঁলোকে বিৰোধী দলত আছিল তেতিয়া তেওঁলোকে কিন্তু নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু আজি সেইখন চৰকাৰে আকৌ তেওঁলোকে ক্ষমতালৈ অহাৰ পিছত তেওঁলোকে কয় যে নদীবান্ধ ভাল আৰু যিয়ে নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে যেন উন্নয়নৰ বিৰোধী গতিকে আজিৰ এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ যে কেৱল কথাত জাতি মাটি ভেটি চৰকাৰ বুলি ক'লে নহয় ভেটি কিদৰে ৰক্ষা হ'ব জাতি কিদৰে সুৰক্ষিত হ'ব এই কথাবিলাকৰ পৰ্যালোচনা কৰিব লাগে কেৱল মাত্ৰ পাব্লিচিটি স্থানৰ কাৰণে যি টি কথা ক'লে নহয় আৰু আমি দেখিছোঁ যে শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা চকীখনৰ পদমৰ্যাদা এই ধৰণৰ কথাবিলাক ৰক্ষা কৰাত তেওঁ ব্যৰ্থ হৈছে গতিকে আমি দেখিছোঁ যে এইখন চৰকাৰৰ ওচৰত জনসাধাৰণ কেতিয়াও সুৰক্ষিত নহয় আমি আশা কৰিছোঁ যে অসমৰ সামগ্ৰিক সমস্যাৰ ক্ষেত্ৰত জনসাধাৰণ একত্ৰিত হ'ব ঐক্যবদ্ধ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।